বন্ধু বান্ধৱীসকল PM কিষাণ 18 নম্বৰ কিস্তিৰ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ। সকলোৱে জানে PM কিষাণ 18 নম্বৰ কিস্তিৰ ধন অক্টোবৰ মাহৰ 5 তাৰিখে মুকলি কৰি দিব কেন্দ্ৰীয় চৰকাৰে। PM কিষাণ সন্মান নিধি যোজনাৰ 18 নম্বৰ কিস্তি হস্তান্তৰ কৰিব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। ৱাছিম চহৰৰ অৰ্থাৎ মহাৰাষ্ট্ৰৰ ৱাছিম চহৰৰ পৰা হস্তান্তৰ কৰিব দিনৰ 12 বজাত। এইবাৰ ভাৰত চৰকাৰে 9,50 লাখ অৰ্থাৎ 9.5 কোটি PM কিষাণ হিতাধিকাৰীক 20,000 কোটিৰ ধনৰাশি ট্ৰেন্সফাৰ কৰা হ'ব, অৰ্থাৎ 20,000 কোটি টকা দিয়া হ'ব। এইবাৰ PM কিষাণ হিতাধিকাৰীক মুঠতে 20,000 টকা দিয়া হ'ব। দিনৰ 12 বজাৰ পিছত আপোনাৰ বেংক একাউণ্টত জমা হ'ব এই 18 নম্বৰ কিস্তিৰ ধন। দিনৰ 12 বজাৰ পিছত অৰ্থাৎ 5 অক্টোবৰ তাৰিখে 5 অক্টোবৰ তাৰিখে দিনৰ 12 বজাৰ পিছতে আপোনাৰ বেংক একাউণ্টত জমা হ'ব। 5 অক্টোবৰ তাৰিখে দিনৰ 12 বজাত মাননীয় নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ৱাছিম চহৰৰ পৰা আপোনালোকৰ টকা যিটো 18 নম্বৰ কিস্তিৰ ধন সেইটো হস্তান্তৰ কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে আপোনাৰ একাউণ্টত টকা সোমাইছেনে নাই বা সোমাব নে নোসোমাব সেইটো আপোনালোকে চেক ষ্টেটাছত চাব পাৰে। যদি আপোনালোকৰ পে'মেণ্ট ষ্টেটাছটো RFT চাইন বাই ষ্টেট ফৰ ইনষ্টলমেণ্ট বা ফৰ 18 ইনষ্টলমেণ্ট বা ফৰ 13 ইনষ্টলমেণ্ট বা 3 ইনষ্টলমেণ্ট এনেকুৱা দেখুৱাই, RFT চাইন বাই ষ্টেট এনেকুৱা দেখুৱাই, তেনেহ'লে আপোনালোকৰ চিন্তাৰ কোনো কাৰণ নাই। 5 অক্টোবৰত আপোনালোকৰ একাউণ্টত টকা জমা হ'ব। আপোনালোকে বা FTO প্ৰচেছ য়েছ বা পে'মেণ্ট ষ্টেটাছ পে'মেণ্ট প্ৰচেছ এনেকুৱা যদি দেখুৱাই, তেনেহ'লে আপোনালোকৰ 5 অক্টোবৰত টকা জমা হ'বই। FTO প্ৰচেছ দেখুৱালেও পে'মেণ্ট প্ৰচেছটো বা পে'মেণ্ট ষ্টেটাছ যদি RFT চাইন বাই ষ্টেট এনেকুৱা থাকে, তেনেহ'লে আপোনাৰ কোনো চিন্তাৰ কাৰণ নাই, 5 অক্টোবৰ তাৰিখত জমা হ'বই। বা যিসকলৰ 5 অক্টোবৰত টকা জমা নহয়, যদি ভৱিষ্যতৰ আপোনালোকৰ একাউণ্টত কোনো খেলি মেলি নাথাকে, তেনেহ'লে আপোনালোকৰ 1 মাহৰ পিছতো টকা জমা হ'ব পাৰে। অৰ্থাৎ যিসকলৰ 5 তাৰিখে নোসোমায় তেখেতসকলৰ 6 অক্টোবৰত সোমাব বা এমাহ এই 18 নম্বৰ কিস্তি টকাৰ লেনদেন চলিয়ে থাকিব। গতিকে এমাহৰ পাছতো কিছুমানে পাব পাৰে।